নমস্কাৰ বন্ধু বান্ধৱীসকল ৰিমজিম চেনেলৰ অন্যটা ভিডিঅ'লৈ মই ৰিমজিমে আপোনালোক সকলোকে পুনৰবাৰৰ বাবে স্বাগতম জনাইছো। এই কাপোৰ সাজ দেখিছেনে? কাপোৰ সাজ আজিৰ পৰা 20-25 বছৰৰ পুৰণি। লগতে এই যে ব্লাউজটো এই কাপোৰযোৰৰ নহয়, কিন্তু এই ব্লাউজটো যিযোৰ কাপোৰৰ পৰা চিলোৱা হৈছিলে সেই কাপোৰযোৰ মোৰ জন্মৰ বছৰে অনা হৈছিলে। দেউতাই ছোৱালীক বিহুৱতী কৰিবৰ বাবে সেই কাপোৰযোৰ আনিছিলে। মই বিহুৱতী নাচিছিলো, কিন্তু বহুতখিনি আগুৱাব নোৱাৰিলো, যেহেতু সম্ৰাজ্ঞী হ'ব নোৱাৰিলো। তথাপিতো তেখেতৰ মৰমৰ কাপোৰযোৰ মই লগত ৰাখিছো। মই ব্লাউজ এটা চিলালো, ভণ্টিয়ে কুৰ্তি এটা চিলালে। এয়া ওলাইছো বিহুতলীলৈ বুলি, বিহু চাবলৈ বুলি। গৈ আছো বিহু চাবলৈ। বেটা এইফালে চা, এইফালে হাই কৈ দিয়া। আমি গৈ আছো বিহু চাবলৈ। অকণমান দেখুৱাই দিম বাৰু, চাই থাকিব। এয়া আহি পালোহি আমি দুলীয়াজানৰ বিহুতলী। অইল ইণ্ডিয়া অনুষ্ঠিত কৰা এই বিহুখন চাবলৈ বুলি আহিছো বেটাক লগত লৈ। ভাবিছিলো আমাৰ কচুগুটিটোহে বেছি দুষ্টামি কৰি থাকে নেকি, কিন্তু এই কচুগুটিটোক দেখি আমাৰতো মানে পাত্তাই পোৱা নাই। কিন্তু মই বেটাক দেখুৱাই দিছো আপোনালোকক। বেটা একদম ধুনীয়াকে বিহু চাই আছে, যিহেতু ঢোল বাদন চলি আছিলে তেতিয়া। নীলাক্ষী নেওগৰ গীতৰ শৰাই আছিলে, আৰু লগতে নীল আকাশৰো আছিলে, আৰু এগৰাকী আছিলে, নামটো মই বৰ বিশেষ নাজানো। কিন্তু যিহেতু নীলাক্ষী নেওগৰ শদিয়াত প্ৰগ্ৰাম আছে, সেইবাবে তেখেতে কম্পিটিশ্যনৰ মাজতে তেখেতৰ গীতৰ শৰাই আগবঢ়ালে। বিৰাটেই ভাল লাগিলে, তেখেতৰ গীতৰ শৰাই উপভোগ কৰিলো, বহুত ভাল লাগিলে। নেওগৰ গীতৰ শৰাই পিছতে আমি ঘৰলৈ গুচি আহিলো, কাৰণ এতিয়া 11টা বাজিলে আৰু কাইলৈ স্কুল আছে। সো আজিৰ ভিডিঅ'টো এয়া আছিল। আজিৰ ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিলে তেনেহ'লে এটা লাইক আৰু এটা কমেণ্ট কৰি দিব। তেনেহ'লে আজিলৈ বাই বাই। সেয়া দেখিছে কচু কি কৰি আছে, অকণমান দেখুৱাই দিছোঁ। বন্ধু বান্ধৱীসকল দেখিছেনে আমাৰ কচুগুটিয়ে কি কৰি আছে? এয়া উৎপাত কৰি আছে। আজি আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণকৈ চালে, সেইবাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে এটা লাইক কৰি দিব। নমস্কাৰ, শুভৰাত্ৰি।